শিৱসাগৰ চহৰৰ বিষ্ণু নগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱন শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰায় 25 কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা এই ভৱন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুৱে। নিজৰ ভাষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে শিৱসাগৰ বাৰ এছ'চিয়েশ্যনৰ সকলো অধিবক্তাক নতুন ভৱনৰ বাবে অভিনন্দন জনায়। এই নতুন ভৱনে আইন সেৱাৰ সৈতে জড়িত সকলো ন্যায়িক বিষয়া তথা অধিবক্তাসকলৰ কামক অধিক গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধন কৰি এই নতুন ভৱনৰ বাবে ন্যায় সেৱাৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অধিবক্তাসকলক নতুন ন্যায় সংহিতা দৰ্শনৰ লগত সংপৃক্ত হৈ জনসাধাৰণক ক্ষিপ্ৰতাৰে সেৱা আগবঢ়াৰ ক্ষেত্ৰত ব্ৰতী হ'বলৈ আহ্বান জনায়। তদুপৰি বাল্য বিবাহ আৰু নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত গোচৰবিলাকত যাতে অপৰাধী সাৰি নাযায় তাৰ বাবে অধিবক্তাসকলক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। চৰকাৰৰ বাবে যাতে কোনো ধৰণৰ গোচৰ নিষ্পত্তিৰ প্ৰক্ৰিয়া লেহেমীয়া নহয় তাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু গুৱাহাটী হাইকোৰ্টৰ বিল্ডিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কমিটিৰ অধ্যক্ষ ন্যায়াধীশ সুমন শ্যাম, ন্যায়াধীশ দেৱাশিষ বৰুৱাও উপস্থিত থাকে। জিলাৰ যিটো জিলা ন্যায়ালয় ই এটা আটকধুনীয়া ভৱনলৈ ৰূপান্তৰ হ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াৰ সৈতে এই নতুন ভৱনটো উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। এই নতুন ভৱনটিয়ে আমাৰ আদালতলৈ অহা ন্যায় বিচাৰি অহা লোকসকলক সুবিধা দিব বুলি মই বিশ্বাস কৰোঁ আৰু অধিবক্তা আৰু ন্যায়াধীশসকলকো এটা সুন্দৰ মন লৈ কাম কৰাৰ বাবে প্ৰেৰণা যোগাব বুলি মই বিশ্বাস কৰোঁ। মই আমাৰ শিৱসাগৰ জিলাৰ ৰাইজক আজি এই সুন্দৰ ন্যায়িক ভৱনটোৰ বাবে অভিনন্দন জনাইছোঁ। লোকসভা নিৰ্বাচনৰ পিছত আপুনি যিহেতু প্ৰথমবাৰৰ কাৰণে আহিছে আৰু শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।